মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.4 ফৰৰ কোশ্চেন 1 আৰু 2। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰোঁ। আমাৰ প্ৰথমতে কি দি আছে দেখুৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত, ঠিক আছে। সমকোণী ত্ৰিভুজ আমি এটা সমকোণী ত্ৰিভুজ আঁকি ললো। এ বি সি সমকোণী ত্ৰিভুজ মানে কি যিকোনো এটা কোণ তোমালোকৰ কি হ'ব 90 ডিগ্ৰী। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজেই হল, অতিভুজ কোনটোক ক'ব, এইটোক ক'ব তোমালোকৰ অতিভুজ, ইয়াক ক'ব ভূমি, ইয়াক ক'ব লম্ব বা উন্নতি বা উচ্চতা যি কোৱা হ'ব। দীৰ্ঘতম মানে এসি তোমালোকৰ কি দেখাব দিছে, ডাঙৰ দেখাব দিছে, ঠিক আছে। দীৰ্ঘতম বাহু চাবা আমি কেনেকৈ প্ৰমাণিত কৰিম। আমি ধৰি লম যে ত্ৰিভুজ এ বি সি এটা সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ যত আমাৰ বি কোণটো কি হৈ আছে, বি কোণটো 90 ডিগ্ৰী। তোমালোকে জানিবা যে ডাঙৰ কোণৰ বিপৰীত বাহুডাল কি হয়, ডাঙৰ কোণৰ বিপৰীত বাহুডাল ডাঙৰ হয়, সৰু কোণৰ বিপৰীত বাহু সৰু হ'ব। এটা হল ডাঙৰ কোণ, ইয়াৰ বিপৰীত বাহুডাল কি হ'ব তোমালোকৰ ডাঙৰ হ'ব, ঠিক আছে। এতিয়া আমাৰ এইটো প্ৰমাণ কৰিব লাগে। আমি প্ৰমাণ কৰিব লাগে যে আমাক কি প্ৰমাণ কৰিব লাগে চাবা যে এসি কি হয় দীৰ্ঘতম বাহু। এতিয়া প্ৰমাণটো চাবা, আমি গোটেই কেইটা ত্ৰিভুজৰ কোণ কেইটাৰ সমষ্টি কি হয়, ত্ৰিভুজৰ কোণ কেইটাৰ সমষ্টি তোমালোকে পাবা 180 এ প্লাস বি, তাৰমানে এ কোণ বি কোণ প্লাস কৰিছো আৰু সি কোণ প্লাস কৰিলে তোমালোকে কি পাবা 180 ডিগ্ৰী পাবা। এতিয়া অঙ্কন মতে আমি কি পাম, অঙ্কন মতে বি কোণ আমি 90 ডিগ্ৰী পাই আছো, আমি বহাই দিম বি কোণৰ ঠাইত আমি 90 ডিগ্ৰী বহাই দিম আৰু বাকি আমি একে লিখি দিছো, ঠিক আছে। এতিয়া এ আৰু সি কোণটো আমি ৰাখি দিলো। এতিয়া 180 এই 90 যে আমাৰ প্লাসত আছে সোঁফালে লৈ গলে তোমালোকৰ কি হ'ব মাইনাসত পাবা। এ প্লাস সি ইকুয়াল টু কি হল তোমালোকৰ 180 পৰা 90 মাইনাস কৰিলে তোমালোকে পাবা 90 পাবা, ঠিক আছে। এতিয়া এ আৰু সি দুজনে মিলি কিমান হৈ আছে 90। আৰু তোমালোকে জানা যে ত্ৰিভুজৰ কোনো এটা কোণ শূন্য হ'ব নোৱাৰে, শূন্যতকৈ ডাঙৰ মানে 1 হ'ব লাগিব মিনিমাম, ঠিক আছে। এতিয়া আমি কি পাম, এই দুটা মিলি হল 90 ডিগ্ৰী, তাৰ মানে বি কোণটো তোমালোকৰ বি কোণটো কি হ'ব, বি কোণটো কি হ'ব আমাৰ এ কোণতকৈ ডাঙৰ হ'ব আৰু বি কোণটো তোমালোকৰ কি হ'ব সি কোণতকৈ ডাঙৰ হ'ব, হয় নে নাই। এটা হল গ্রেটার দেন চিহ্ন, ঠিক আছে। এটা কি হয় গ্রেটার দেন চিহ্ন। আচ্ছা আমার বি কোণটো এ কোণতকৈ ডাঙৰ, আমার সি কোণতকৈ ডাঙৰ হল, তাৰ মানে বি এই তিনিটা কোণৰ ভিতৰত আটাইতকৈ ডাঙৰ কোণ। আৰু আমি নিয়ম জানো যে ডাঙৰ কোণৰ বিপৰীত বাহুডাল কি হয় ডাঙৰ, অতএব এ সি আমাৰ হ'ব দীৰ্ঘতম বাহু। এনেকে লিখি দিব পাৰা যে ডাঙৰ কোণৰ বিপৰীত বাহু আমাৰ ডাঙৰ। এটা মনত ৰাখিবা, ঠিক আছে। আমাৰ প্ৰুফটো কমপ্লিট হল, তোমালোকে ভিডিঅটো ৰখাই লিখি লোৱা। প্ৰথমতে কৈছে চিত্ৰটো মই আঁকি দিছো, ঠিক আছে। তাৰপিছত কৈছে যে ত্ৰিভুজ এ বি সি ওপৰৰ খিনি তোমালোকৰ কি আছে এ সি বাহু ক্ৰমে পি আৰু এ বি আৰু এ সি, এ বিক পি লৈ বঢ়াই দিয়া হৈছে, এ সিক তোমালোকৰ কিউ লৈ বঢ়াই দিয়া হৈছে, ঠিক আছে।
তদুপৰি এংগেল পিবিসি তোমালোকৰ এইটো কোণ আমাৰ কি আছে ডাঙৰ হয় কোনটো কোণৰ লগত কিউসিবি এইটো কোণৰ লগত কি হয় ডাঙৰ হৈ আছে ঠিক আছে দেখুৱা যে এসি বাহুডাল কি আছে ডাঙৰ আছে কাৰ পৰা ডাঙৰ এবিত কৈ ডাঙৰ ঠিক আছে এবিত কৈ এসি তোমালোকৰ ডাঙৰ এটো প্ৰমাণ কৰিব লাগে চাবা আমি প্ৰথমতে লিখি লম যে দিয়া আছে আমাক এটো দিয়া আছে ঠিক আছে পিবিসি এংগেল কি হ'ব কিউসিবি এংগেলটো মই মাজতে লিখি দিছো ঠিক আছে মানে এংগেল কিউসিবি ডাঙৰ কাতকৈ আমাৰ পিবিসিত কৈ এটো দিয়া আছে প্ৰমাণ কৰিব লাগে তোমালোকৰ কি প্ৰমাণ কৰিব লাগে এটো প্ৰমাণ কৰিব লাগে যে এসি বাহুটো ডাঙৰ কাতকৈ ডাঙৰ তোমালোকৰ এবিত কৈ ডাঙৰ হ'ব এতিয়া প্ৰমাণটো চাবা প্ৰমাণ তোমালোকৰ এইটো কোণ এই গোটেই কোণটো কি হৈ আছে এটা সৰল কোণ আৰু সৰল কোণ তোমালোকে জানা 180 ডিগ্ৰী হয় আমি সৰু সৰুকে লিখিম ইখিনিৰ নাম কি দি আছে তোমালোকৰ পিবিসি প্লাস এই ওপৰৰ খিনিৰ নাম কি দি আছে তোমালোকৰ কি লিখিব পাৰা এবিসি লিখিব পাৰা এংগেল এবিসি তোমালোকৰ দুটা মিলি দি আছে 180 এটা 1 নাম্বার দিবা আৰু লিখিব পাৰা সৰল কোণ বা লিখিব পাৰা ৰৈখিক যুগ্ম কোণ যেটো লিখিব পাৰা ৰৈখিক যুগ্ম কোণ লিখিব পাৰা সৰল কোণও আমাৰ লিখিব পাৰা নেক্সট চাবা নেক্সট আমি এটো লম এটো কি আছে আমাৰ সৰল কোণ বা ৰৈখিক যুগ্ম কোণ যেটো কোৱা কিউসিবি আমাক দিয়া আছে কোণৰ চিহ্ন দিয়া আছে তাৰ পিছত লিখা আছে কিউসিবি প্লাস তোমালোকৰ এই ওপৰৰ ফালৰটো তোমালোকে লিখিব পাৰা এসিবি সবা যেটো কোণ লিখিব লাগে হেটো আমি মাজত ৰাখিব লাগে হয় না নাই এসিবি এই দুটা প্লাস কৰি দিলে তোমালোকে পাবা 180 এটো 2 নং বুলি দি থোৱা এটো একে ৰিজন আমাৰ কি হল সৰল কোণ বা ৰৈখিক যুগ্ম কোণ তোমালোকে লিখিব পাৰা এতিয়া চাবা 1 আৰু 2 ৰ পৰা তোমালোকে কি পাই আছা 1 আৰু 2 ইমপ্লাইজ সোৱা দুটাৰে আমাৰ সোপক্ষ বা রাইট হ্যান্ড সাইড আমার কি দি আছে সমান দি আছে তেনেহলে বাও পক্ষ বা লেফট হ্যান্ড সাইড আমার কি হ'ব সমান হ'ব আমি লিখিব পাৰো পিবিসি প্লাস এবিসি ইকুয়াল টু এটা আমি লিখিব পাৰো কিউসিবি প্লাস এসিবি এতিয়া চাবা আমাক পিসিবি দিয়া আছে সৰু কাতকৈ সৰু কিউসিবিত কৈ পিবিসি আমাৰ সৰু কিউসিবিত কৈ ঠিক আছে তোমালোকক এনেকে বুজাই দি আছো ঠিক আছে তোমালোকে ভাবি লোৱা এইটো তোমালোকৰ 80 ডিগ্ৰী ঠিক আছে আৰু এইটো তোমালোকে ভাবি লোৱা 100 ডিগ্ৰী ঠিক আছে এতিয়া চাবা আমাক পিবিসি তো সৰু কাতকৈ কিউসিবি আমি ভাবি লম যে এইটো তোমালোকৰ 100 এইটো তোমালোকৰ 80 মানে 180 এইটো সাইডত আছে 180 এইটো সাইডত আছে এতিয়া তোমালোকে এইটো বস্তু বুজি লোৱা আমাৰ পিবিসি এইটো সৰু হৈ আছে কিউসিবি আমাৰ ডাঙৰ হৈ আছে হয় না নাই এতিয়া আমি কি কৰিব পাৰো লিখিব পাৰো না নাই এটো হল আমি ধৰি লৈছো 100 এইটো 80 কাৰণ আমাক দিয়া আছে যে এইটো ডাঙৰ এটো আমাৰ ডাঙৰ লবই লাগিব এটো আমি সৰু সেই কাৰণে লৈছো এনে নিজৰ ইচ্ছা মতে লোৱা নাই ঠিক আছে এটো আমাক সৰু দিয়া আছে এটো আমাক ডাঙৰ দিয়া আছে কোশ্চেনত সেই কাৰণে আমি লৈছো তেনেহলে ইকুৱেল টু হবলৈ এটো ডাঙৰ হ'বই লাগিব হয় না নাই আমাৰ এটো সৰু দিয়া আছে আৰু ইয়াতে এটো দিয়া আছে ডাঙৰ মাজতটো ইকুৱেল হ'ব কাৰণে এইবাৰ কি হ'ব প্ৰথমতে এটো সৰু এটো ডাঙৰ দি আছিল এইবাৰ কি হ'ব এটো ডাঙৰ এটো সৰু হ'ব হেটো লিখিছো
এইটো লাইনৰ পৰা চাবা মই এইটো সাইডত লিখিছো তোমালোকে তলে তলে লিখিবা এ বি সি তোমালোকৰ কি কৈছো যে ডাঙৰ কোণৰ বিপৰীত কোণ এইটো কোণৰ বিপৰীত বাহু সৰি ডাঙৰ কোণৰ বিপৰীত বাহু এ বি সি এইটো কোণৰ বিপৰীত বাহু তোমালোকৰ আছে এসি হল মাজতে তোমালোকে গেটাৰ চিহ্নটো দি লবা এসিবি কোণটো কোণ এসিবি এইটো কোণ তোমালোকৰ এইটো কোণৰ বিপৰীত বাহু তোমালোকৰ দিয়া আছে এবি তোমালোকে এবি লিখি দিয়া এটোৱে আমাক প্ৰুফ কৰিব লাগে হেন্স প্ৰুফ বা প্ৰমাণিত হল বুলি লিখিব পাৰা হ'ব ভিডিওটো ৰখাই লিখি লোৱা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু এটো পাৰৰ পুৰণি ভিডিওবিলাক যদি চোৱা নাই তেনেহলে চাই লবা প্লেলিষ্ট বনোৱা আছে চেনেলটো যদি নতুন আহিছা তেনেহলে সাবস্ক্ৰাইব কৰি যাবা